আধুনিকতাৰ যুগত হেৰাই গ'ল অতীতৰ সোণোৱালী দিন, ৰৈ গ'ল মাথো স্মৃতি। শুনা নাযায় চোতালৰ মৰণাত গৰুৰ খোজৰ শব্দ, হেৰালে সেই জীয়া ছবি। বৰ্তমান প্ৰতিযোগিতাৰ যুগত ক'ৰবাত হেৰাই ৰ'ল অতীতৰ সোণোৱালী দিন। তাৰ পৰিৱৰ্তে আধুনিকতাৰ যুগত দেখা যায় কেৱল মাথোৰ প্ৰতিযোগিতা, আনতকৈ নিজক আগুৱাই নিয়াৰ প্ৰতিযোগিতা। চোতালত মৰা মৰণাৰ গৰুৰ সেই খোজৰ শব্দ এতিয়া যেন অতীত। তাৰ পৰিৱৰ্তে দেখা যায় কম পৰিশ্ৰমেৰে যন্ত্ৰৰ সহায়ত সহজে মৰণা মৰা। কিন্তু এইখন অসমৰে এখন ঠাইত এতিয়াও জীয়াই আছে অসমীয়া জনজীৱনৰ হেৰাই যাবলৈ যোৱা সেই মধুৰ ছবি। চামগুৰি গেন্ধালিত যন্ত্ৰ ব্যৱহাৰৰ সলনি গৰুৱে মৰণা মৰাৰ দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে। এগৰাকী কৃষকে চোতালতে হেঁপাহৰ ধান পাৰি গৰুৰে মাৰিছে মৰণা। চোতালখনৰ পৰা যেন ভাহি আহিছে সোণোৱালী অতীতৰ সেই সুগন্ধ। চাওক এই ক্ষেত্ৰত আমাৰ এক প্ৰতিবেদন। হয়, এই আঘোণ মাহ বুলি ক'লে হৈ পৰে কৃষকসকলৰ বাবে এক উৎসৱৰ মাহ, য'ত কৃষকসকলে শাওণৰ পথাৰত, বোকা পানী পথাৰত যি ধানৰ যি বীজ ৰোপণ কৰে, সেই বীজ আঘোণ মাহতেই কটা হয়, য'ত দাৱনীসকল ব্যস্ত হৈ পৰে ধান কটাত। মোৰ সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এখন গাঁৱৰ পৰিৱেশ, য'ত দেখিবলৈ পোৱা গৈছে কৃষকসকলে যি আধুনিকতাৰ দিনত পুৰণি পৰম্পৰা ৰক্ষা কৰি গৰুৱে মৰণা মৰা দৃশ্য মোৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেনেদৰে আধুনিকতাৰ দিনৰ যি বৈজ্ঞানিক পদ্ধতিৰে যি ধান মৰা মেচিন, সেই মেচিন ব্যৱহাৰ নকৰি ঘৰতে ঘৰৰ গৰু ব্যৱহাৰ কৰি মৰণা মাৰি থকা দৃশ্যাংশ, য'ত দেখিবলৈ পোৱা যায় আজিকালি কৃষকসকলে যি আঘোণৰ পথাৰৰ যি শস্য পথাৰতেই মাৰি ঘৰলৈ মাত্ৰ ধান অনাহে দেখা যায়। তাৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে ঘৰতেই মৰণা মাৰি থকা এক দৃশ্য। হয়, মই কৃষকজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, আধুনিকতাৰ দিনতো যে এই ঘৰতে মৰণা মৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সেই পৰিৱেশটো মানে আৰু মেচিন দি মাৰিলে গৰুৱে খেৰকেইডাল নাখায়, তেল লাগে, গোটেই খেৰ ঘুগুলা হৈ যায়। সেইকাৰণে গৰু দি মাৰিলে খেৰকেইডাল ভাল হয়, গৰুও খাব পাৰে। গৰুৱে মৰণা মাৰিছোঁ মানে আমাৰ নিজৰ মানুহৰ কাৰণেও সবল হয়, তেজবিলাক চলাচল হয়, গৰু ভাল তেজ চলাচল হয়। সেইকাৰণে আমি আজি প্ৰায় 40 বছৰ দিন ধৰি গৰু দিয়ে মাৰি আছোঁ, মেচিন লগাই পোৱাই নাই। আৰু আজি অলপমান দিনৰ আগতে গৰু চুৰে নিলে, তথাপিতো আকৌ এটা কিনি কৰি লৈ পেলাই আকৌ মৰণা মৰাত হাল বোৱাত লাগিছোঁ। আৰু আমাৰ ইয়াত চোৰৰ প্ৰভাৱ বেছি, গৰু ৰাখিবই নোৱাৰা হৈছে, মানুহে হালোৱা গৰু নাইকিয়াই হ'ল চোৰৰ গুণত। চৰকাৰীভাৱে কিবা সাহায্য পাইছে? নাই, আমি চৰকাৰী ফালৰ পৰা একো সাহায্য পোৱা নাই। যিহেতু দেখিবলৈ পোৱা গৈছে এইটো অঞ্চলে হাতীৰ উপদ্ৰৱ, হাতীটো ধান খেতি খাইছে, খাইছে বহুত খাইছে। তাৰ মাজতে ৰখিহে আনিছে ধান। তাৰ বাবে চৰকাৰৰ পৰা কোনো সাহায্য নাই, একো পোৱা নাই। ঘৰো ভাঙিলেই হাতী আহি চৰকাৰে এনে ফটো উঠাই আনি একো নিদিয়েই। আৰু কি কৰিব এতিয়া, আৰু চৰকাৰৰ লগত যুঁজ কৰিও লাভ নাই। আৰু চৰকাৰে যিসকলক দিয়ে, যিসকল বোকাই পানীয়ে নানামে, সেইসকলকে কৃষক কিষাণ দিয়ে, কিন্তু আমাক দৰিদ্ৰ শ্ৰেণীৰ মানুহক নিদিয়ে। হয়, ক'ব লাগিব যে সাধাৰণ যি কৃষকসকল সেইসকল কৃষক কিন্তু এতিয়া হতাশাত ভুগিবলগীয়া হৈছে। কাৰণ এই অঞ্চলটোত আজি বহুদিনৰ পৰা ধৰি যি হাতীৰ উপদ্ৰৱ চলি আছে। দেখিবলৈ পোৱা গৈছে যে এনেদৰে আধুনিক যুগৰ যি বিজ্ঞানসন্মত সঁজুলি ব্যৱহাৰ নকৰি ঘৰৰ গৰুৱে মৰণা মৰাত ব্যস্ত হৈ পৰিছে এই কৃষকসকল।